হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা সেই ক'ব চাহ বনাইছোঁ মানে মা নাই মামাঠাইত গৈছে আৰু চাহ কাপ খাই গা চা ধুই পেলাই যাব ওলছোঁ মানে খানাত। আজি এটা খানা খাম বুলি ভাবিছিলোঁ। আমাৰ স্কুলৰ ষ্টাফটোৱে এইফালে আহি আছোঁ, কণী চণী আনিলোঁ। বাকী এইফালে দেখা পাইছে এইটোৱে হৈছে লোকেশ্যন, ইয়াতেই খাম খানা। বাকী এইফালে চবখিনি ৰেডি কৰা গৈছে, বজাৰ হৈ গৈছে আৰু এইফালে যোগাৰ কৰাত লাগি গৈছে আমাৰ মহিলা সন্থাই। মানে মোৰ গোটেইকেইটা বাইদেউৱে হয় আৰু বাইদেউ বুলিয়ে মাতোঁ, চব মোতকৈ ডাঙৰ যিহেতু। আৰু পিছত জইন কৰিছোঁ মই আৰু বয়সতো ডাঙৰ বাৰু। বাকী এইফালে দেখা পাইছে গোটেইখিনি যোগাৰ আমাৰ ৰেডি, মাংস চাংস গোটেইখিনি এতিয়া জাষ্ট বনাব লাগে। এফালে বাকী ৰাজীৱ ছাৰে কণী ষ্টাৰ্ট দিছে, মানে কণী দিয়ে যাত্ৰা কৰিম আৰু বাকী মই এফালে ঘৰৰ পৰা এটা লগত টেঙা আনিছিলোঁ, এফালে এটা ল'লোঁ। মানে আজি খাম মানে মস্তিছে খামেই আৰু। তো এইফালে লগত টেঙাৰ যোগাৰ হোৱাৰ আগতে মানে এইফালে কণীটো হৈ গ'ল। তো চবেই লৈছি দে, ময়ো এটা ল'লোঁ আৰু লাজ কৰি থাকি লাভ নহ'ব, মানে লাজ কৰিলে মানে খাৱা নহ'ব আৰু। পিকনিক আছোঁ, খাব লাগে সেয়ে আৰু। বাকী এইফালে চবেই খাব ধৰিছে, কিন্তু মোবাইলটো দিলে চবেই লাজ কৰে খাবৰ কাৰণে। কিন্তু কি ক'ম আৰু, মানে ফ্ৰেণ্ডলি নহয়, কেমেৰা ফ্ৰেণ্ডলি যি নহওক। বাকী কণী চণী খোৱাৰ পিছত এইফালে লগত টেঙা এৰাই আছোঁ আৰু লগত টেঙা মানে খাব লাগে। এনেই কমলা টেঙাটো পিকনিকত খোৱা যায়, কিন্তু কমলা টেঙাটো মিচিং যিহেতু লগত টেঙাকৈ খাম। বাকী এইফালে দেখা পাইছে জ্বলা ধনিয়া পূৰা মিক্স কৰি দিয়া গৈছে, বাকী নিমখ চিমখ খানি মানে এতিয়াও মানে ভইচ অভাৰ কৰাৰ টাইমতো মোৰ মানে মুখৰ পানী পৰছি। আৰু এতিয়া ধুনীয়া কৰি চবেই এটা এটা বাহিত লৈছে। কিবা কিবিকৈ তুলিছোঁ দেই, মানে নুঠে তথাপি কেমেৰাত, তথাপিতো উঠিছোঁ আৰু ময়ো খালোঁ। বম এটা টেষ্ট লাগছে মানে। বাকী এফালে ৰাজীৱ ছাৰে বনাই আছে মাংস আৰু এইফালে কালাৰ আহিছে আৰু লাহে লাহে। এতিয়া ভাজা মাংস খোৱা আহে কথা আৰু এইফালে ৰেডি হৈ গ'ল ভাজা মাংস দেখা পাইছে। এতিয়া মস্তিছে খাম, গোটেইকেইটা আছে আৰু লৈ লৈছোঁ এইফালে ভাজা মাংস। মানে আহিবাৰ পৰা কিবা নহয় কিবা এটা খায়ে আছোঁ, কণী টেঙা এতিয়া এইফালে মাংস। আৰু মানে মাংসটো বনোৱাৰ পিছত ভাতেদি বেছি খাব নোৱাৰি, তো সেইকাৰণে ভাজোঁতেই খাই ল'ব লাগে আৰু মাংস চাংস খালোঁ। বাকী এইফালে দেখা পাইছে মিক্স ভাজি, এইটো আমাৰ ৰেডি হৈ গ'ল আৰু এইফালে চবেই নিজৰ নিজৰ কাম কৰাত ব্যস্ত। বাকী এইফালে পিংকু ছাৰে একলাই বহি আছে আৰু এইফালে বনাই আছে ৰাজীৱ ছাৰ আৰু বাইদেৱে। আৰু আমিও এনেকৈ মোবাইল চাই আছোঁ, বহি আছোঁ, ভিডিঅ' কৰি আছোঁ। বাকী এইফালে কণী ভাজাও হৈ গ'ল, চব হ'লে আৰু ৰেডি, এতিয়া খাবলিয়ে হ'ল আৰু। বাকী এফালে ইয়াৰ লগত মই অলপমান ক্ৰিকেট খেলিছোঁ, বেচাৰাটো ঘৰৰ পৰা বেট বল লৈ আহিছে, তো সেইকাৰণে ইয়াৰ লগত অলপ খেলি দিলোঁ আৰু। বাকী এইফালে দেখা পাইছে ৰেডি হৈ গ'ল আজিৰ মানে মেইন আইটেম, মেইন প্ৰডাক্ট মাংস আৰু এইফালে চাটনি আৰু এইফালে আছে ভাজি, কণী ভাজি চব। আৰু এতিয়া খাব লাগে, ধুনীয়া কৰি বহি ল'লোঁ আৰু এইফালে দেখা পাইছে ছাৰেই বিলাইছে। ছাৰে কিন্তু কষ্ট কৰিছে দেই বনোৱাৰ পৰা আদি কৰি। বাকী এইফালে আমি গোটেইকেইটা বহি গৈছোঁ। মই কৈছোঁ ন মোবাইলটো ল'লে মানে ভিডিঅ'টো তুলিব লাজ কৰে, যি নহওক মই লাজ নকৰোঁ, যিহেতু মই ভ্লগাৰ মস্ত এটা ইউটিউবৰ। তো সেয়াই আৰু। বাকী এফালে চবেই খাৱাত লাগি গৈছে আৰু ময়ো খালোঁ, মইনো কিয় ৰৈ থাকোঁ। বাকী আঞ্জা ভাত ধুনীয়া হৈছে। এনেকৈ আহিলোঁ আৰু বছৰৰ শেষত এটা খানা খালোঁ চবৰ লগতে। সেয়াই আছিল আজি মিনিভ্লগটো, তামোলেদি চেছ কৰোঁ। লগ পাম আৰু কালি, আজিৰ কাৰণে বাই বাই, টাটা গাইজ, টেক কেয়াৰ, বাই বাই।